Good morning to all of you. যোৱা ক্লাছটো তোমালোকৰ বিশেষ কাৰণত কেঞ্চেল কৰিব লগা হৈছে। আমি আজি এটা নতুন বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ। আমি অলৰেডি কি আলোচনা কৰি আছিলোঁ? নৰ্মেল প্ৰবাবিলিটি কাৰ্ভ। নৰ্মেল প্ৰবাবিলিটি কাৰ্ভৰ 4টা এক্সাম্পল অলৰেডি আমি কৰাইছোঁ। তাৰ আজি আমি 5 নম্বৰ এক্সাম্পল আলোচনা কৰিম। 5 নম্বৰ এক্সাম্পল তোমাৰ কুৱেশ্যনটো চালে কথাখিনি ক্লিয়াৰ হ'ব। ইয়াতে মই কুৱেশ্যনটো লিখি লৈছোঁ। Given the distribution of the score made on a logical memory test by 300 boys and 250 girls, the boys' mean score is 21.49 with a standard deviation of 3.63. The girls' mean score is 23.68 with a standard deviation of 5.12. The median are boys or median 21.41 and girls median is 23.66. এইখিনি হৈছে আমাৰ কুৱেশ্যন। কুৱেশ্যনত আমাৰ কি দিয়া আছে? দুটা গ্ৰুপ আছে, বয়জ আৰু গাৰ্লছ। 300 বয়জ আছে আমাৰ আৰু 250 গাৰ্লছ আছে। ইয়াৰে বয়জৰ মিন স্ক'ৰ কিমান আছে? 21.49 আৰু ষ্টেণ্ডাৰ্ড স্ক'ৰ কিমান আছে? 3.63। আৰু গাৰ্লছৰ মিন স্ক'ৰ কিমান আছে? 23.68 আৰু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কিমান আছে? 5.12। এতিয়া বয়জ আৰু গাৰ্লছৰ বয়জৰ মেডিয়ান দিয়া আছে কিমান? 21.41। গাৰ্লছৰ মেডিয়ান দিয়া আছে 23.66। এতিয়া আমাৰ কুৱেশ্যন হৈছে হোৱাট পাৰ্চেণ্টেজ অফ বয়েজ এক্সিড দ্য মেডিয়ান অফ দ্য গাৰ্লছ ডিষ্ট্ৰিবিউশ্যন। বয়েজৰ কিমান পাৰ্চেণ্ট গাৰ্লছৰ ফালে এক্সিড কৰিছে, সোমাই গৈছে। গাৰ্লছতকৈ অৰ্থাৎ সোমাই গৈছে মানে গাৰ্লছতকৈ ইন কেছ অফ নৰ্মেল প্ৰবাবিলিটি কাৰ্ভ এইটো হ'ব কিমান পাৰ্চেণ্ট গাৰ্লছৰ ওপৰত আছে, ক্ৰছ কৰিছে তাৰমানে। এতিয়া এইখিনি কৰিবলৈ গ'লে আমি প্ৰথমতে বয়জ আৰু গাৰ্লছৰ যিখিনি ডাটা আছে সেইখিনি আমি ছেপাৰেটকৈ লিখি ল'ম। ছাপ'জ ইয়াতে মই বয়জ লিখিছোঁ, ইয়াতে মই গাৰ্লছ লিখিম। বয়জ কিমান আছে? n = 300 আৰু মিন কিমান আছে? 21.49 আৰু বয়জৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কিমান আছে আমাৰ? 3.63 আৰু মেডিয়ান কিমান দিয়া আছে? বয়জৰ মেডিয়ান আছে আমাৰ 21.41। অ'কে, এতিয়া গাৰ্লছ কিমান আছে? 250। গাৰ্লছৰ মিন কিমান দিয়া আছে আমাৰ? 23.68। গাৰ্লছৰ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কিমান দিয়া আছে? 5.12 আৰু গাৰ্লছৰ মেডিয়ান কিমান দিয়া আছে? 23.66। এইখিনি হৈছে আমাৰ কুৱেশ্যনত দিয়া যিখিনি ডাটা আছিলে, ডাটাখিনি আমি এনেকৈ ইনক্লুড কৰি লৈছোঁ। এতিয়া আমি আমাৰ প্ৰশ্নটো কি আছিলে? আমাৰ মেইন কুৱেশ্যনটো হৈছে, মই লিখি লৈছোঁ তোমালোকৰ বুজাৰ কাৰণে, আৱাৰ কুৱেশ্যন ইজ হোৱাট পাৰ্চেণ্টেজ অফ বয়েজ exceed the median of the girls distribution. This is our question.
এতিয়া তেনেহ'লে আমি কি কৰিব লাগিব, আমি এই বয়সৰ স্ক'ৰখিনি লিখি ল'ব লাগিব। যিহেতু বয়সৰ কথা আমাৰ আহিছে, বয়সৰ মিন কিমান আছে, মিন 21.49 মিন আছে, ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কিমান আছে 3.63। আমাৰ এই যিটো ফৰ্মুলা ইউজ কৰিম আমি, ফৰ্মুলাত আমাৰ ৰ স্ক'ৰ লাগিব। ৰ স্ক'ৰ ইয়াতে দুটা আছে, এটা মিডিয়ানখিনি আমাৰ ৰ স্ক'ৰ হ'ব ইয়াতে বয়স আৰু গাৰ্লছৰ। যিহেতু বয়সৰ কেলকুলেশ্যনটোহে কৰিম আমি, ইন কেছ অফ বয়স কেলকুলেশ্যন আমি ৰ স্ক'ৰটো গাৰ্লছৰ মিডিয়ান লিখিম। গাৰ্লছৰ মিডিয়ান কিমান 23.66, ইয়াতে মই গাৰ্লছ মিডিয়ান বুলি লিখি লৈছোঁ। অৰ্থাৎ বয়সৰ যেতিয়া আমি কেলকুলেশ্যন কৰিম তেতিয়া আমি গাৰ্লছৰ মিডিয়ান আমি ইয়াতে ৰ স্ক'ৰ হিচাপে লিখিম। এইটো হৈছে আমাৰ নিয়ম। যদি গাৰ্লছৰ কথা আহিলে হয় তেনেহ'লে আমাৰ বয়সৰ মিডিয়ান আমি ৰ স্ক'ৰ হিচাপে বা কেপিটেল এক্স হিচাপে আমি ল'লোঁ হয়। এতিয়া আমি যিহেতু এইখিনি পাই গৈছোঁ, মিন পাইছোঁ, ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন পাইছোঁ, এক্স পাইছোঁ, এতিয়া আমি ষ্টেণ্ডাৰ্ড স্ক'ৰ উলিয়াব পাৰোঁ। ষ্টেণ্ডাৰ্ড স্ক'ৰটো আমি কেনেকৈ উলিয়াব পাৰিম এতিয়া, আমি জানো উই ন' that standard score is equal to x minus mean divided by standard। x কিমান পাইছোঁ 23.66 মাইনাছ মিন কিমান আছে 21.49 ডিভাইডেড বাই ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কিমান আছে 3.63। এতিয়া 23.66ৰ পৰা 21.49 মাইনাছ কৰিলে কিমান হ'ব 2.17 ডিভাইডেড বাই 3.63। এইখিনিক যদি আমি কৰোঁ 0.597 ষ্টেণ্ডাৰ্ড অৰ আমি 0.60 লিখিব পাৰোঁ। 0.60 এইখিনি হৈছে আমাৰ ষ্টেণ্ডাৰ্ড স্ক'ৰ। যিহেতু আমি ষ্টেণ্ডাৰ্ড স্ক'ৰ নোহোৱাকৈ আমি নৰ্মেল প্ৰবাবিলিটি কাৰ্ভত আমি পুট কৰিব নোৱাৰোঁ, গতিকে আমি ষ্টেণ্ডাৰ্ড স্ক'ৰখিনি আমি উলিয়াই লৈছোঁ। এতিয়া আমি এটা কাৰ্ভ আঁকিম। ইয়াতে কাৰ্ভটো আঁকিলে আমাৰ এইখিনি ক্লিয়াৰ হৈ যাব। ছাপ'জ আমি কাৰ্ভটো এনেকৈ আঁকিছোঁ, এইটো মই ইয়াতে ডাবল কাৰ্ভ আঁকিম। প্ৰথম এইটো হ'ব আমাৰ বয়সৰ কাৰণে আঁকিছোঁ, আৰু নেক্সট কাৰ্ভটো আঁকিছোঁ গাৰ্লছৰ কাৰণে। বয়সৰ ইয়াতে মিডিয়ান কিমান আছে 21.49। এতিয়া 1 2 3 এইটো মই তোমালোকক বুজোৱাৰ কাৰণে কাৰ্ভটো আঁকিছোঁ যে এতিয়া আমাৰ ষ্টেণ্ডাৰ্ড স্ক'ৰ আমি কিমান উলিয়াইছোঁ 0.60। 0.60 যদি হয় 50%তকৈ অলপ বেছি, এইটো 1 ষ্টেণ্ডাৰ্ড 60। মই ইয়াতে এটা আঁচ দিছোঁ 0.60 ষ্টেণ্ডাৰ্ড। এতিয়া চোৱা কাৰ্ভটো বুজিলে আমি গোটেইখিনি কথা বুজি পাম। এইটো হৈছে বয়সৰ কাৰ্ভ। এই বয়সৰ কিমানখিনি পাৰ্ট এই গাৰ্লছত এক্সিড কৰিছে, এই পাৰ্টখিনি আমি উলিয়াব লাগে। এই পাৰ্টখিনি আমাৰ উলিয়াব লাগে। এইখিনি এক্সিড কৰিছে। আমি যদি এইটো ছাইডত বয়স ধৰোঁ, এইটো ছাইডত যদি গাৰ্লছ ধৰোঁ, এটা ছাইড 50%ত যদি আমি বয়স ধৰোঁ, আনাদাৰ 50%ত যদি গাৰ্লছ ধৰোঁ, মই এইটো বুজোৱাৰ কাৰণে আৰু এটা কাৰ্ভ আঁকি দিছোঁ, কিন্তু এইফালে হিচাপত আমাৰ ঠিকে আছে। এইফালেও 3 ষ্টেণ্ডাৰ্ড আছে, এইফালেও 3 ষ্টেণ্ডাৰ্ড আছে। এতিয়া চোৱা
আমি বুজোৱাৰ কাৰণেতো গাৰ্লছ বয়জ দুটা কাৰ্ভ আঁকি লৈছোঁ। এতিয়া আমাৰ এই 0.60 ষ্টেণ্ডাৰ্ড 60 ষ্টেণ্ডাৰ্ড ইয়াতে আমাৰ অলৰেডি আছে, গতিকে কিমানখিনি এক্সিড কৰিলে এই পৰ্চনখিনি আমি ফাইণ্ড আউট কৰিব লাগিব। এতিয়া চোৱা, আমি এতিয়া টেবুল ভেলু উলিয়াম। মিনটো মিনটো 0.60 ষ্টেণ্ডাৰ্ডৰ টেবুল ভেলু আমি অলৰেডি পাইছোঁ 0.2257 কেছেছ। এতিয়া আমি মিনটো 3 ষ্টেণ্ডাৰ্ডৰ টেবুল ভেলু উলিয়াম। এটা আমি অলৰেডি জানো 5000 কেছেছ। অৰ্থাৎ মিনৰ পৰা এই 0.60ৰ ভেলুখিনি 3 ষ্টেণ্ডাৰ্ডৰ পৰা আমি 0.60ৰ ভেলুখিনি আমি মাইনাছ কৰি দিব লাগিব, তেতিয়াহে আমাৰ এইখিনি স্ক'ৰ উলিয়াব পাৰিম। এতিয়া আমাৰ আহিব বয়েজ এক্সিড কেছেছ 5000 মাইনাছ 0.2257 কেছেছ। এইখিনি মাইনাছ কৰিলে কিমান হ'ব? 0.2743 কেছেছ। গতিকে এইখিনিক আমাৰ পাৰ্চেণ্টেজ ওলোৱা সহজ। পাৰ্চেণ্টেজ অফ দ্য কেছেছ কিমান হ'ব? 100 যদি মাল্টিপ্লাই কৰোঁ 27.43%। গতিকে এই পৰ্চনটো আমাৰ কিমান পালোঁ আমি? 27.43%। এইখিনি হৈছে আমাৰ কেলকুলেশ্যন। এতিয়া জাষ্ট আমি ইণ্টাৰপ্ৰিটেশ্যন লিখিম। একেবাৰে সহজ, যিহেতু আমাৰ কেলকুলেশ্যন হৈ গৈছে। 27.43% of the cases exceed the median of the girls distribution. ওকে, আমাৰ এইখিনি হৈছে কেলকুলেশ্যন। গতিকে আমি এনেকৈ আমাৰ অংকবিলাক দিব পাৰে। এই ক্ষেত্ৰত যদি আমি গাৰ্লছ বয়েজত কিমান এক্সিড কৰে বুলি লিখিলোঁ হয়, তেনেহ'লে আমাৰ ইয়াতে লেফ্ট ছাইডত আহি গ'লে হয়। গতিকে আমি কথাখিনি ৰুলখিনি জানিব লাগে। জনাৰ লগে লগে আমাৰ যিকোনো ধৰণৰ কেলকুলেশ্যন আমি কৰিব পাৰিম। ঠিক আছে, আজিলৈ এইখিনিয়ে। তোমালোকে অংকটো ধুনীয়াকৈ কৰি ল'বা আৰু ৰিপিটেডলি এইটো বুজাৰ কাৰণে চেষ্টা কৰিবা। অ'কে, আজিৰ কাৰণে এইখিনিয়ে।